অসমীয়া চলচ্চিত্ৰৰ উত্তৰণ আৰু বিকাশত সংযোজিত হৈছে বোকাখাত। কাৰণ এই কাৰণে ক'ব খুজিছোঁ যে বোকাখাতত বহুদিনীয়া এটা অভাৱ আছিল, যে এটা আটকধুনীয়া অত্যাধুনিক সা সুবিধা সম্পন্ন এটা চিনেমা হলৰ অভাৱ আছিল। আৰু এই অভাৱ পূৰ্ণ কৰিছে অসমৰ এগৰাকী জ্যেষ্ঠ শিল্পী, বিশিষ্ট অভিনেতা, নেত্ৰকাই খ্যাত অৰুণ হাজৰিকাদেৱ। তেখেত বোকাখাতৰ সুযোগ্য সন্তান আৰু তেখেতৰে নিজা চিন্তাধাৰাৰে তেখেতে আজিৰ পৰা মুকলি কৰিছে দৰ্শকৰ বাবে ৰাইনো চিনেমা হল। আমি ৰাইনো চিনেমা হলত উপস্থিত হৈছোঁ আৰু কিছু সময় পাছতেই এই চিনেমা হলটি উদ্বোধন কৰিব আমাৰ হিয়াৰ আমুঠু সকলোৱে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ধৰ্মপত্নী গৰিমা শইকীয়া গাৰ্গে। গতিকে কিছু সময় পাছতেই দৰ্শকে ৰাইনো চিনেমা হলত চিনেমা উপভোগ কৰিব। আৰু মূল কথাটোৱে হৈছে যে অসমীয়া চিনেমাত যিসমূহ হলৰ অভাৱত যি দৰ্শকে চাব খুজিও অসমীয়া চিনেমা চাব নোৱাৰে বা বিভিন্ন যিসমূহ ভাল পোৱা চিনেমা চাবলৈ যিটো অভাৱ হয় হলৰ বাবে, সেই অভাৱ দূৰ কৰাৰ কাৰণে এগৰাকী অভিনেতাই তেখেতে নিজেই উদ্যোগ লৈ এটা চিনেমা হল স্থাপন কৰিছে। তেখেত আমাৰ লগত আছে, সকলোৱে পৰিচিত আমাৰ জ্যেষ্ঠ শিল্পী বোকাখাতৰ সুযোগ্য সন্তান আমাৰ অৰুণ হাজৰিকা দা। আপোনাক অভিনন্দন জনাইছোঁ। বহুদিনীয়া এটা আশা বোকাখাতবাসী এটা আশা পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। সেইটো আমাৰ সপোনো এটা আছিল যে আমি ছবি এখন আগতে কৰোঁ। ছবি ঘৰে কেইটা হলত চলে, ছবি ঘৰত এনেকুৱা কম আছিলে। ছবি ঘৰ কম থকাৰ কাৰণে আমাৰ বহুত অভাৱ হয়। আৰু আগৰ অগ্ৰজসকলো ছবি ঘৰ লাগে বুলি বহু মানে সেইদিনত হেৰিটো কৰি আছিলে। কৰি থকাৰ কাৰণে আমি চিন্তা কৰিলোঁ যে আমি যেতিয়া আলোচনা কৰিলোঁ মোৰ ভাইটি তৰুণৰ লগত আলোচনা কৰিলোঁ যে আমি যদি এনেকুৱা এটা অনুষ্ঠান গঢ়োঁ, এটা ডাঙৰ এটা সাংঘাতিক এটা ৰিস্ক লোৱা হয়। কাৰণ প্ৰথমতে অৰ্থনৈতিকভাৱে আমি বহুত তেনেকুৱা নহয় যে ছবি ঘৰ এটাৰ কাৰণে আমি পইচা ইমান টকা উলিয়াই দিম, তেনেকুৱা নহয়। কিন্তু এটা বস্তু সঁহাৰি পালোঁ যে চলচ্চিত্ৰ নিগম, ৰাজ্যিক চলচ্চিত্ৰ নিগমক সেইটো অকণমান সঁহাৰি দিলে যে আমিও আপোনালোকক কৰক, আমি কিবা এটা আপোনালোকক আগবঢ়াম। তাৰপিছত আমি তেনেকুৱাকৈ আমি অলপ লোনো তেনেকুৱাকৈ অকণমান হেৰি এটা পোৱা হ'ল, সাহস এটা কৰি দি আজি সেই দিনটো আহি পৰিলে। আশা ৰাখিছোঁ মানে বোকাখাত ৰাইজৰ এটা অভাৱ, আমাৰ অসমীয়া ছবি এখন চাবলৈ হ'লে হাবাথুৰি খায় যে এনেকুৱা হৈ গ'ল। আৰু মাজতে এনেকুৱা হৈ গ'ল যে আমি ক'ৰবাত শ্বুটিং এটা কৰি থাকিলে এনেকুৱা হয়, আমি চিনেমাৰ শ্বুটিং কৰি থাকোঁ, কৈছে দাদা শ্বুটিং কৰি থাকোঁতে কিছুমান মানুহ আহে শ্বুটিং চাবলৈ, কয় মোবাইলত কেতিয়া চাবলৈ পাম। তাৰমানে সেই মোবাইলত কেতিয়া চাবলৈ পাম সেই প্ৰৱণতাটো গঢ়ি উঠিছিলে। মই ভাবোঁ যে বোকাখাতত যেনেকৈ আমি এনেকুৱাকৈ ছবি ঘৰ এটা নিৰ্মাণ কৰিছোঁ, তেনেকুৱাকৈ আমাতকৈও বহুত দুগুণে বহুত ধনী মানুহ আছে, বহুত প্ৰভাৱশালী মানুহ আছে। তেখেতসকলেও নিজৰ নিজৰ জেগাত সেই চিন্তাটো কৰাটো ভাল। তেতিয়াহে অসমত এটা মানে আকৌ বাতাবৰণ সৃষ্টি হ'ব বুলি মই ভাবোঁ। আপোনাৰ জুবিন গাৰ্গৰ সৈতে আপোনাৰ সম্পৰ্কৰ কথা আমি আৰু বেলেগকৈ দোহাৰিব নালাগে। আজি তেখেতৰ ধৰ্মপত্নী গৰিমা শইকীয়া গাৰ্গে আজি এই হলটি উদ্বোধন কৰিব। হলটো যেতিয়া ইটা পেলাইছিলোঁ, যেতিয়া আমি ফাউণ্ডেশ্যন খান্দিছিলোঁ, তেতিয়াৰ দিনৰ পৰা জুবিনৰ লগতো আগৰ পৰা আছে, কিন্তু তেতিয়াৰ পৰা সি জ্ঞাত যে আমি বোকাখাতত আমাৰ পৰিয়ালটোৱে ছবি ঘৰ এটা কৰি আছোঁ। সি তেতিয়াৰ পৰা কৈ যেতিয়াই চিনেমা হল হ'ব উদ্বোধন মই কৰিম। গতিকে সেই বস্তুটো সদায় যেনেকুৱা হৈ থকাৰ কাৰণে আজি তাৰ জুবিনৰ বহুত অভাৱ অনুভৱ কৰিছোঁ। আজি জুবিনবিহীনভাৱে আজি ছবি ঘৰটো আমাৰ মুকলি হ'ব। কিন্তু এটা কথা যে আমাৰ গৰিমা গাৰ্গে বৰ সুন্দৰ এটা সঁহাৰি দিছে। আগৰ পৰা যিকোনো কথাত তাইও বৰ উৎসাহ যোগায়। গতিকে তাইও আমাৰ মাজৰে। গতিকে জুবিনৰ অবিহনে আজি গৰিমাই অন্ততঃ এই ছবি ঘৰটো মুকলি কৰি আমি ৰৈ ৰৈ বিনালে ছবিখন আমি প্ৰদৰ্শন কৰিম। আমাৰ যিসকল আমাৰ আলহী আহিব, আৰু কাইলৈৰ পৰা আমি চাওঁ যদি হেৰি কৰিব পাৰোঁ। আৰু তেনেকুৱাকৈ আমি প্ৰত্যেক দিনাই ৰৈ ৰৈ বিনালে এটা শ্ব' আমি প্ৰদৰ্শন কৰাম বুলি ভাবিছোঁ, যাতে কিয়নো বোকাখাতৰ ৰাইজে জুবিনৰ শেষৰ ছবিখন যিসকলে চোৱা নাই উপভোগ কৰক। সেইটোৱে ধন্যবাদ জনাইছোঁ। দীঘলীয়া নকৰোঁ। বোকাখাতৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰ্ণ কৰিবলৈ আগবাঢ়ি আহিছে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাদেৱে, আৰু তাৰ বাবেই সকলোৱে অপেক্ষা কৰি আছে। আৰু কিছু সময় পাছতেই আমি এই চিনেমা হলত উপভোগ কৰিম ৰৈ ৰৈ বিনালে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।